মানসিক শাৰীৰিক পংগুজনক বহুত দূৰৰ পৰা চিনিব পাৰি, মানসিক পংগুজনক মানুহে চিনিব নোৱাৰি। কিজানি সেই মানসিক পংগুটো আমাৰ ঘৰতে আছে, কিজানি মোৰ ছোৱালীজনী মানসিক পংগুৰ বলি হৈছে, কিজানি মোৰ ল'ৰাটো মানসিক পংগুৰ বলি হৈছে। ইয়াৰ পৰা উদ্ধাৰৰ একমাত্ৰ পথ কেৱল ভক্তি, ভক্তি, ভক্তি। গতিকে হে সজ্জনসকল, আমি এতিয়াৰ পৰাও যদি ভক্তিৰ আউজনি লওঁ, জীৱনটোত যদি আমি ঈশ্বৰ উপাসনা কৰাৰ যিটো কৌশল, এই কৌশল যদি আমি শিকিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম। কিন্তু নোৱাৰিম বুলি কেতিয়াও ভাবিব নালাগে। গীতা শাস্ত্ৰত খুব সুন্দৰকৈ উদ্ধৃতি দিছে যে শিয়াল এটা খেদিবৰ কাৰণে যেনেকৈ সিংহৰ এটাৰ প্ৰয়োজন নাই, এই আমাৰ অসৎ প্ৰবৃত্তিৰ মনটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো দেশ বিদেশৰ পৰা ঔষধ আনিব নালাগে, কবিৰাজ আনিব নালাগে, ডাক্তৰ আনিব নালাগে। তাৰ কাৰণে এটাই মাত্ৰ ঔষধ আছে, সেই ঔষধটোৰ নামেই হৈছে সংযম। অহংকাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তল গৈলো নিতে নিত, কিন্তু ৰাম নামে সংসাৰ দহয়, ইটোকো নপ্ৰায়শ্চিত্ত, ইটো অধৰ্মক নামক নলাগৈ, সন্দাইবো সংযমদাৰে, শৃগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাই পেপাৰে। দেহি এই অমৃত কথাবোৰ ক'ত আছে? আমি জানো আমাৰ অনুজসকলক বুজাই দিয়া আমাৰ জানো দায়িত্ব নহয়? এই দায়িত্ববোধ পালন কৰিয়েই আজি খঙিয়াল ঔগুৰিঘাট নামঘৰৰ এই গুণী জ্ঞানী সজ্জনসকলে চিন্তা চৰ্চা কৰি ভাগৱতৰ অনুষ্ঠান ভাগ আয়োজন কৰিছে যে আমি যি হলো আমাৰ অনুজসকলে যাতে জীৱনটো আধৰুৱা নকৰক, তাৰ বাবে তেওঁলোকে ভক্তিৰ আউজনি লওক। দম কাক বোলে? কাৰোবাক ঠেলা এটা মাৰি দিব পৰা, কাৰোবাক টান কথা ক'ব পৰা, কাৰোবাৰ কাঢ়ি আনিব পৰা, এই গুণখিনিক দম নুবোলে বন্ধু। দম সেইটোক কোৱা হয় যিটোৱে নিজেই নিজক নিয়ন্ত্ৰণ কৰিব পাৰে। নাই আজি তোৰ সংগী নাওখনি অকলে বা, নাই আজি কাৰো সঁহাৰি, যিমান পাৰ আগুৱাই যা, বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, নিবিলাবি হঠাৎ তোৰ যৌৱন তই নিজ কৰি ৰাখিবি সংযম। এই যে সংযম, সংযম শক্তি আয়ত্ত কৰিব পৰা গোটেই গুণখিনিয়ে ধৰ্মশাস্ত্ৰত আছে। ধৰ্মশাস্ত্ৰই আমাক টকা পইচা নিদিয়ে বুলি মানুহে কয়, ধৰ্মশাস্ত্ৰই ৰূপ যৌৱন নিদিয়ে বুলি কয়। কি লাভ আছে হে সদায় কিতাপ পঢ়ি থাক, কি লাভ আছে হে নামঘৰলৈ গৈ? নহয় আই, তেনেকৈ নকব। ধৰ্মশাস্ত্ৰই এনেকুৱা বিধান দিয়ে যি বিধানে নগদ দিয়া 1 লাখ টকা আৰু 1 লাখ টকা উপাৰ্জন কৰিব পৰা পদ্ধতি, দুটা সাংঘাতিক ধৰণৰ পাৰ্থক্য আছে। আপুনি যেনিবা মোক টকা 1 লাখ দিলে, মই সেই 1 লাখ টকা যেতিয়া ব্যয় কৰিলো, মোৰ যেতিয়া আকৌ অভাৱ হ'ব মই আকৌ আপোনাৰ মুখলৈ চাব লাগিব, লাগিব নালাগে? কিন্তু আপুনি যদি মোক শিকাই দিলেহেঁতেন যে বোপাই 1 লাখ টকা এনেকে উপাৰ্জন কৰে,
তেতিয়া মোৰ সেই 1 লাখ টকা শেষ হোৱাৰ লগে লগে মই আকৌ 1 লাখ টকা উপাৰ্জন কৰিব পাৰিম নোৱাৰিম? গতিকে আমি যে লৰালিতে পঢ়ি আহিছিলো, উপাৰ্জন কি বস্তু মূল্য বুজাবৰ কাৰণে এগৰাকী সন্তানক দেউতাকে যেনেকে কৈছিল যে তই কালিলৈ মোক এটা উপাৰ্জন কৰি আনি দেখাবহি লাগিব, সেই এলেহুৱা ল'ৰাটোৱে গৈ পেলাই মাকৰ ওচৰত বিনাই বিনাই কৈছিল যে মা, দেউতাই মোক আজি উপাৰ্জন কৰি অনা ধন দিবলৈ কৈছে, নহ'লে কিন্তু দেউতাই মোক কোবাব। মাকে মৰমতে তাক কেইটামান পইচা দি দিলে, সেইকেইটা পইচা নি দেউতাকক দিলেগৈ যে দেউতা মই এইকেইটা উপাৰ্জন কৰিলো। দেউতাকে ক'লে যে এইকেইটা পানীত পেলাই দিবি যা। ল'ৰাটোৱে নি সেই পইচাকেইটা পানীত পেলাই দিলে। দ্বিতীয় দিনা ক'লে আজি তই আকৌ উপাৰ্জন কৰগৈ। ল'ৰাটো আকৌ উপায় নাই পেলাই এবাৰ বায়েকৰ ওচৰতে কান্দি দেখালে। বায়েকে 2 টকামান পইচা দিলে, সেইকেইটা দেউতাকক দিলে যে দেউতা আজি মই এইটো উপাৰ্জন কৰিলো, বোলে এইটো পানীত পেলাই দি গৈ যা। ল'ৰাটোৱে নি সেইকেইটা পইচাও পানীত পেলাই দিলে, অকণো এবাৰো ভবা নাই। 3 নম্বৰ দিনা দেউতাকে ক'লে যা বোপাই তই আজি আকৌ উপাৰ্জন কৰগৈ। তাৰ উপাৰ্জনৰ মাক আৰু বায়েকৰ বাদে আৰু কোনো নাই। নিৰাশ মনেৰে গৈ আছে, কিন্তু ঘৰলৈ ঘূৰি আহিব নোৱাৰে। সন্ধিয়া হওঁ হওঁ এজন মানুহে ক'লে বোলে ঐ ল'ৰা কলৈ যাও? বোলে মই কাম বিচাৰি ফুৰিছো, আহ তোক মই কাম দিম। ডাঙৰ ডাঙৰ বোজা কেইটামান মূৰত তুলি তুলি এডোখৰ ঠাইৰ পৰা আনডোখৰ ঠাইলৈ নিবলৈ কোৱাত ল'ৰাটোৱে ঘামি টুপি সেইখিনি কাম কৰি এটা সামান্য এটা চিকা অৰিহণা পাইছিল। আৰু সেইটোকে দেউতাকক গধূলি দি দিলেগৈ। দেউতাকে ক'লে যা এইটো পানীত পেলাই দিগৈ। তেতিয়া ল'ৰাটোৱে দেউতাকক গৰজি উঠিছিল, দেউতা এই পইচাটোৰ কাৰণে মই ইমান কষ্ট কৰি আজি আহিছো, তুমি এই পইচাটো পানীত পেলাই দিব কৈছা, মই এইটো পইচা পানীত পেলাই দিব নোৱাৰো। দেউতাকে ল'ৰাটোক মৰমেৰে হাতখন মূৰত মোহাৰি মোহাৰি বুজাইছিল, বোপাই মই তোক এই পৰীক্ষাখিনিৰ কাৰণেই কথাখিনি কৈ আছিলো যে নিজে উপাৰ্জন কৰা যিটো শক্তি, এই শক্তিটো নিজেহে বুজে। সেইকাৰণে কোৱা হয় সুপুত্ৰক নালাগে ধন, সুপুত্ৰক নালাগে জম। আমি সুপুত্ৰ হ'ব লাগিব দেই, শিশুৰ পৰা বৃদ্ধলৈকে। আজি আমি শিশুসকল যেনেকে পুত্ৰ, আমাৰ মাজত থকা বৃদ্ধ মা দেউতা আইতাহঁতো তেওঁলোক কাৰোবাৰ পুত্ৰ নহয় জানো? গতিকে এই শুভক্ষণত আমি সকলোৱে লগ লাগি আমাৰ মা দেউতাৰ কল্যাণৰ হকে এবাৰ হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰো দিয়ক, আৰু লগে লগে আমি অনুষ্ঠান সামৰিম। আমি এই শুভক্ষণত আমাৰ সকলোৱে মা দেউতাৰ কল্যাণৰ হকে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰো। কাৰণ মা দেউতাৰ অবিহনে আমি বিশ্ব ব্ৰহ্মাণ্ড নেদেখিলোহেঁতেন, এনেকুৱা সাধু সংগ নেপালোহেঁতেন। এই বিশ্ব ব্ৰহ্মাণ্ডত সফল মানুহ হ'বৰ কাৰণে মানুহক 2টাই অস্ত্ৰ প্ৰয়োজন আছে। এটা অস্ত্ৰ হৈছে গুৰু ৰূপ, আনটো অস্ত্ৰ হৈছে হৰিপদ। তাৰমানে গুৰু ৰূপ হৰিপদ সেৱা অস্ত্ৰ ধৰি সাৱধান হৈ আছে দিওক মন বৈৰী। অ গুৰুপদ সেৱা বিনে যতে কবাই, দুৰ্জয় মনক আউৰ জিন নযায়। হেন জানি গুৰুপদে কৰি উপহাৰ, হৰিত ভকতি কৰি কৰিও সংসাৰ, হৰিত ভকতি কৰি কৰিও সংসাৰ। আজি মহামায়া যে সফল জীৱনৰ গৰাকী হ'বলৈ হলে মানুহক 2পাত অস্ত্ৰ অত্যন্ত প্ৰয়োজন। সেই অস্ত্ৰ 2পাত হৈছে গুৰুৰ ৰূপ চিন্তা কৰা আৰু হৰিপদ চিন্তা কৰা। হৰিপদ চিন্তা কৰিবলৈ হলে ভজন গ্ৰহণ কৰিব লাগিব। আমি দ্বিতীয় এটা দিনত কেতিয়াবা যদি ঈশ্বৰে মিলাই আপোনালোকৰ মাজলৈ যদি আকৌ অহাৰ সুযোগ সুবিধা হয়, তেতিয়া আমি এই অধ্যায়টোৰ ওপৰত আলোকপাত কৰিম। এতিয়া আমি গুৰুৰ ৰূপটো অকণমান চিন্তা কৰি দিয়ক। সকলোৱে শ্ৰদ্ধাৰে হাতযোৰ কৰি নিজৰ মা দেউতাক এবাৰ স্মৰণ কৰো। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।
ভাল পাওঁ দেউতাৰ স্নেহনা মুখ, মোৰ বাবে তেওঁ হহে কিমান যে দুখ। সেই সজ্জনসকল, মহাভাগৱতৰ সন্মুখত পৰম ব্ৰহ্ম ভগৱন্ত প্ৰভু তোমাৰ চৰণত সবিনয়ে নিবেদন জনাইছোঁ। যি পিতৃ মাতৃৰ অনুগ্ৰহত এই ধৰাধামত লালিত পালিত হলো, সেই পিতৃ মাতৃক যেন তুমি সৰ্বতো ক্ষণতে কৃপা দৃষ্টি কৰিবা, দয়া কৰিবা, কৰুণা কৰিবা প্ৰভু। হৰি ৰাম। হৈছে নিজৰ দেউতাকৰ হৈ এটা দুঃসাধ্য কৰ্ম কৰিছিলে কোনে? শান্তনুৰ পুত্ৰ দেৱব্ৰতে। অৰ্থাৎ দেৱব্ৰতে এনেকুৱা সংকল্প ললে যে মোৰ দেউতাৰ মনৰ অভিলাষৰ কাৰণে মই এই কৰ্মটো কৰাত একো আপত্তি নাই। সেইখিনি কথা আজি আলোচনা নকৰো। কৰ্মটো কৰি পেলালে। দেউতাকে কলে, বোপাইও তই কিন্তু এই কামটো কিয় কৰিলি মোক অন্ততঃ সুধিব লাগিছিল। তথাপি মই তোক হিয়া উজাৰি আশীৰ্বাদ দিওঁ বোপাই, বিশ্ব ব্ৰহ্মাণ্ডত তই যিমান দিন জীয়াই থাকিবলৈ মন যায় সিমান দিন তই জীয়াই থাকিবি, অৰ্থাৎ তোৰ ইচ্ছা মৃত্যু হওক। এই আত্মবাক্য সাৰকে শিৰত লৈ পিতামহ ভীষ্মই শৰত শয্যা হৈ আছে, অথচ মৃত্যু হোৱা নাই। এটাই চৰ্ত, মোৰ সন্মুখত জগতৰ ঈশ্বৰ যদুপতি যিদিনাখন আহি উপবিষ্ট হব, সেইদিনাখন মই তোমাক চাই 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 সংসাৰৰ পৰা মেলানি মাগিম। এই যি বজ্ৰ সংকল্প, সেই সংকল্পক ভগৱন্তই বাস্তৱায়িত কৰিলে। গতিকে আমিও জীৱনটো মধুময়, সুখময়, জ্যোতিময় কৰিব তেতিয়াহে পাৰিম যদি আমাৰ এই হিৰত মা দেউতাৰ আশীৰ্বাদ থাকে। মা দেউতাৰ আশীৰ্বাদৰ অবিহনে আপুনি মই যিমান শিক্ষা অৰ্জন কৰিলেও, যিমান মান সন্মান পালেও, যিমান ধন টকা পইচা থাকিলেও, যিমান ৰূপ যৌৱন থাকিলেও আমাৰ কিন্তু অকালতে হেৰুৱাই যোৱা সম্ভাৱনাই বেছি। গতিকে এতিয়াও লগন উকলি যোৱা নাই। আমি আমাৰ মা দেউতা তথা মা দেউতা তুল্য সমাজৰ জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি, যিটো দৃঢ়মনা মন, সেই দৃঢ়মনা মনটো আমি প্ৰয়োগ কৰিবলৈ যত্ন কৰোঁ আহক। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আয়োজক সমিতিৰ আহ্বান মৰ্মে এষাৰ নামেৰে মই অনুষ্ঠান সামৰিম। তাৰপিছতে পাতেকীদৰে পাঠ আৰম্ভ কৰিব। মই যাওঁ বৈকুণ্ঠলৈ, নাকান্দিবা বদৰিকা আশ্ৰম এখনি যত নাই আশীবা। বদৰিকা আশ্ৰম মানে ভকতৰ সংগ দেই। ভকতৰ সংগ সদায় গুৰুত্ব দিবলৈ সখা উদ্ধৱক জগতৰ ঈশ্বৰে কৈছিল। সেই সখা উদ্ধৱজন বেলেগ বুলি নাভাবি মই উদ্ধৱ বুলি আমি প্ৰত্যেকেই নিজকে ভাবি লৈ পেলাই আমি নামষা গাওঁ। এ ৰাম প্ৰীতবস্তে মচি মুখ প্ৰভু তেহি আনি স্বাখ স্নেহে উদ্ধৱক ধৰি প্ৰভু ভুলি লাচাখ
বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকাশ্ৰমখনি যত নাই ৰাখিবা ঐ ৰাম তুমি আমি দুয়ো গলে মিলিব অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো ভকতিৰ পথ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকাশ্ৰমখনি যত নাই ৰাখিবা বদৰিকাশ্ৰমখনি যত নাই ৰাখিবা উদ্ধৱে মানে বুজিবলৈ আৰু বাকী নাথাকিল তেওঁক যিমান অনুৰোধ কৰিলেও তেওঁ লগত লৈ নাযায় উপায়ন্তৰ হৈ উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই দেহি ঐ কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱটি সান্তনা দিওঁতানা হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱটি সান্তনা দিওঁতানা হে ৰাম ৰামে জীৱনে দিনীয়া জীৱন দুদিনীয়া জীৱন চুপাতৰ পানী কোনোবাই দিনা যাবগৈ লাগিব দেহাটো ইয়াতে হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱটি সান্তনা দিওঁতানা কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱটি সান্তনা দিওঁতানা সান্তনা দিওঁতানা